চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছো। আজি এটা অলপ নতুন ধৰণৰ সেটআপ আনিছো। ডিজিটেল চেছ বোৰ্ডত তোমালোকে প্ৰায় চাই থাকে। আজি ডেমনস্ট্ৰেশন বোৰ্ডত তোমালোকক আজি দেখাইছো। পজিশনটো এটো ইন্টাৰেষ্টিং পজিশন। হোৱাইটে ব্লেকৰ কিং সাইডটো পুৰা ব্ৰেক কৰিব পাৰিলে। ব্ৰেকও কৰিছে, কুইন আছে ইয়াত এটেক কৰিব চেষ্টা কৰিছে, কিন্তু ইয়াত এটা সামান্য প্ৰবলেম হ'ল। প্ৰবলেমটো কি হৈছে যে হোৱাইটৰ যিকিটা সাপোৰ্টিং পিস আছে, ৰুক, নাইট, বিশপ, বিশেষকৈ নাইট আৰু বিশপ, এইকেইটা ডেভেলপ নাই হোৱা। ডেভেলপ নহ'লে এটেক কৰিবলৈ দিগদাৰ, কাৰণ অকলে কুইনটোৱে অকল চেক দিব পাৰিব, তাক সাপোৰ্ট কৰিবতো পিস লাগিব। সেই পিসখিনি ইয়াত দেখা যোৱা নাই। কিন্তু ব্লেকৰ এই পজিশনটোত কি হৈছে, কিংটো খুব বেছি চেক দিব, তো কিংটো আঁতৰি গুচি আহিব। তাৰপিছত গোটেই পিসখিনি বিশপ, ডাবল নাইট, এইটো বিশপ, কুইন, গোটেই পিসখিনিয়ে ব্লেকৰ কিংটোক সেফ গাৰ্ড দিব। সো যদি ইয়াত হোৱাইটে কিং সাইডত কিবা সেক্ৰিফাইস কৰি পিনে কিং সাইড ব্ৰেক কৰি পিনে এটেক কৰিছিলে, হোৱাইটৰ এটেকটো ফেইল হৈ গ'ল। এতিয়া এইটো পজিশন ইন্টাৰেষ্টিং পজিশন হয় ব্লেকৰ চাল। তো ব্লেকে কি কৰিব পাৰে, তোমালোকে আনসাৰটো ইয়াত উলিয়াব পাৰিবা নেকি? মই তোমালোকক কম, 2 মিনিট তোমালোকে চিন্তা কৰি লোৱা। তো পাইছানে আনসাৰ? চলো মই দেখাই দিছো, এইটো বস্তু বুজি লোৱা। প্ৰথম এই পজিশনটোত ব্লেকে খেলিছে নাইট ইনটু f3 চেক, নাইট সেক্ৰিফাইস ব্লেকে কৰিছে এবাৰ। তো কি হৈছে, পনে খোৱাটো অলমোস্ট ফোৰ্স হৈছে, নহলে নাইটেৰে কিং আৰু নাইটেৰে কুইন একেলগতে এটেক কৰিছে। এইটোক নাইট ফৰ্ক বুলি কয়, এইটো সবে প্ৰায় জানাই। তো এতিয়া কিং যদি অতৰাই, আমি নাইটেৰে কুইনটো খাই থৈ দিম। সো নাইটটো হোৱাইটে কেপচাৰ কৰিলে, জি ক্ৰছ f3। এতিয়া ব্লেকে খেলিছে নাইট h5। এইটো নাইটটো অতৰাইছে, কুইনৰ এই চেকটো বচাইছে। নেক্সট বিশপে কুইনটো এটেক কৰিছে, এইটোক কয় ডিস্কভাৰ এটেক। টাৰ্মছখিনি মনত থবা, এইখিনি ইম্পৰ্টেণ্ট হয়, পাছত তোমালোকক কামত আহিব। সো বিশপে কুইনটোক ডিস্কভাৰ এটেক কৰিলে। সাডেনলি পজিশনটো এনেকুৱা হ'ল, হোৱাইটৰ যিটো কুইন আছে, যাবলৈ কোনো ধৰণৰ সেফ স্কোয়াৰ নাই, অকল এটা আছে। ফৰ এক্সাম্পল, কুইন ইয়াত আহিব নোৱাৰে, বিশপটোৱে কেপচাৰ কৰিব। সিমিলাৰলি ইয়াত নোৱাৰে, বিশপ আছে, ইয়াত নোৱাৰে, নাইট আছে, এইকেইটা স্কোয়াৰটো নাইয়ে, সিধা বিশপে কেপচাৰ কৰিব। সো হোৱাইটৰ কুইনটো যাব ক'ত? তো কুইনটোৰ এটাই স্কোয়াৰ আছে, কুইন f2। এতিয়া লাষ্ট মুভ ব্লেকৰ পিনৰ পৰা, বিশপ h4। এই কুইনটোক কিঙৰ লগত এবসলিউট পিন কৰিলে। এবসলিউট পিন কৰি দিয়াৰ লগে লগে কুইনটো এতিয়া ক'তো যাব নোৱাৰে, কুইনটো মৰিব। সো আজি আমি এই পজিশনটো শিকিলো, য'ত কুইনটো ট্ৰেপ কৰিলে, আৰু দুটা নে তিনটা আমি এটা ইন্টাৰেষ্টিং টাৰ্মছ শিকিছো। প্ৰথমটো হৈছে নাইট ফৰ্ক, সেকেন্ডটো হৈছে ডিস্কভাৰ এটেক, থাৰ্ডটো হৈছে এবসলিউট পিন। এইখিনি চেছৰ ফৰ্মুলা হয়, মনত থবা। আমি আগে পিছে সলভ কৰিলে গোটেইখিনি বস্তু তোমালোকক দেখাম। তো আশা কৰোঁ তোমালোকে পজিশনটো বুজি পালা। ঘৰত নিজৰ চেছ বোৰ্ডত পাতিবা, ট্ৰাই কৰিবা নিজে পজিশনটো বুজি পাবলৈ। বুজি নাপালে এই ভিডিঅ'টো দুবাৰ তিনিবাৰ যিমান বাৰ পাৰা চাবা আৰু ভালকৈ বুজি ল'বা। তো ঠিক আছে, এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।